নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো হ'ব বিভিন্ন কেইটামান ডিচিশ্যন গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা লোৱা হৈছে এমপ্লয়ীসকলৰ কাৰণে, আৰু সেইকেইটাৰ ডিচিশ্যনৰ ওপৰত আজি আমি আলোচনা কৰিম। আৰু এই ডিচিশ্যনকেইটা এনেকুৱা এটা টাইমত আহিছে যে যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে 8 পে কমিশ্যন গঠন কৰাৰ কাৰণে এনাউন্স কৰিছে, তেনেকুৱা টাইমতে আমাৰ আছাম গভৰ্ণমেণ্টতো কেইবাটাও ইম্পৰ্টেণ্ট ডিচিশ্যন এমপ্লয়ীসকলৰ কাৰণে, কৰ্মচাৰীসকলৰ কাৰণে লোৱা হৈছে। তো সেইটো ইয়াত আমি আলোচনা কৰিম। তো এইটো এটা লেটাৰ আছে, চাই লওক। জনতা ভৱন দিছপুৰৰ ফালৰ পৰা এই লেটাৰটো দিয়া হৈছে। এইটো ডেটটো কিমান? 16 জানুৱাৰীত এই লেটাৰটো ইছ্যু কৰা হৈছে, আৰু এইটো লেটাৰটো 18 জানুৱাৰীত ৰিচিভ হৈছে। এইটো চাওক, 18 জানুৱাৰীত ৰিচিভ হৈছে। কোনে ৰিচিভ কৰিছে? অফিচ অফ দ্য কমিশ্যনাৰ ছেক্ৰেটাৰী, ফাইনেন্স ডিপাৰ্টমেণ্ট। তো এই লেটাৰটোত এইবিলাক কাৰ পৰা আহিছে বা ক'লৈকে গৈছে সেইবিলাক আমাৰ ইমান এটা ইম্পৰ্টেণ্ট নহয়। এইটো বস্তুটো কি আমি ছাবজেক্টটো চাব পাৰোঁ যে একশ্যন টু বি টেকেন অন দ্য ডিচিশ্যনছ টেকেন ইন দ্য মিটিং হেল্ড অন 11/1/2025। তাৰমানে 11 জানুৱাৰী 2025 এটা মিটিং হৈছিলে। কাৰ মাজত মিটিং হৈছিলে? আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ অনাৰেবল চিফ মিনিষ্টাৰ উইথ সদৌ অসম কৰ্মচাৰী পৰিষদ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত আমাৰ অনাৰেবল চিফ মিনিষ্টাৰৰ এটা মিটিং হৈছিলে, যোনটো নেকি 11 তাৰিখে হৈছিলে জানুৱাৰীৰ। আৰু সেইটোৰ মাইনোটছখিনি, সেই মিটিঙৰ মাইনোটছখিনি ইয়াত দিয়া আছে। লগতে কি ডিচিশ্যন ল'ব লাগিব আৰু কোনে এইটোত একশ্যন ল'ব, কি ডিচিশ্যন হৈছে মিটিংটোত, আৰু কোন ডিপাৰ্টমেণ্টে সেই ডিচিশ্যনটোৰ ওপৰত কাম কৰিব, এইখিনি দিয়া আছে। ইয়াত আমাৰ কেইবাটাও ইম্পৰ্টেণ্ট বস্তু আছে, য'ত নেকি OPS, হাউচ ৰেণ্ট এলাউন্স, তাৰপিছত আপোনাৰ ছাৰ্ভিচ ৰুলৰ কথা আছে, কেইটা আমাৰ প্ৰমোশ্যন, কেইটা মানে কম্পালচৰি প্ৰমোশ্যন, দেৰ আফটাৰ আপোনাৰ পষ্ট ক্ৰিয়েশ্যনৰ কথা কেইটামান আছে, তো আৰু আৰ্ণলিভৰ কথা আছে। গতিকে গোটেইখিনি আমি ভালদৰে চাব লাগে। যদি আমি চাকৰি কৰি আছোঁ আছাম গভৰ্ণমেণ্টৰ, তেতিয়াহ'লে এইকেইটা খুবেই ইম্পৰ্টেণ্ট হৈ যায়। তো 1 নম্বৰ ডিচিশ্যনটো কি আছিলে? চাওক, 50% এডমিছেবল হাউচ ৰেণ্ট এলাউন্স টু বি এলাউড টু কেজুৱেল মাষ্টাৰ ৰোল মিনিমাম পে স্কেল এমপ্লয়িজ। তো এই এমপ্লয়ী যিসকলৰ কথা কৈছে, কেজুৱেল মাষ্টাৰ ৰোল মিনিমাম পে স্কেল এমপ্লয়িজ, এওঁলোক গভৰ্ণমেণ্টৰ ৰেগুলাৰ এমপ্লয়ী নহয়। এমপ্লয়ী বিভিন্ন ধৰণৰ হ'ব পাৰে, তো এওঁলোক কি নহয়? ৰেগুলাৰ এমপ্লয়ী গভৰ্ণমেণ্টৰ নহয়। মাষ্টাৰ ৰোলৰ মানে ফিক্স পে থাকে তেওঁলোকৰ বিভিন্ন ধৰণৰ। ধৰি লওক, আপোনালোকে নিশ্চয় হাউজিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্টত, ডেট মিনছ আপোনালোকে মিউনিচিপালিটিত চাফাই কৰ্মচাৰী নিশ্চয় দেখা পাইছে হয়তো, যিসকলে আমাৰ জাবৰ জোঁথৰ চাফ কৰি থাকে বা জাবৰ জোঁথৰ কালেক্ট কৰে আমাৰ ঘৰ বিভিন্ন হাউচ হোল্ডৰ পৰা। তেওঁলোক কিন্তু আছাম গভৰ্ণমেণ্টৰ ৰেগুলাৰ এমপ্লয়িজ নহয়, তেওঁলোক মাষ্টাৰ ৰোলৰ এমপ্লয়িজ। তাৰপিছত তেনেকুৱা আৰু বিভিন্ন ধৰণৰ এমপ্লয়িজ মাষ্টাৰ ৰোলৰ বা কেজুৱেল এমপ্লয়িজ থাকে। তো তেওঁলোকৰ এটা ফিক্স পে থাকে। তো আজি এই মিটিঙত ডিচিশ্যন হৈছে যে 50% তেওঁলোকৰ কি কৰিব লাগে? HR দিব লাগে। তাৰমানে নৰ্মেলি এজন এমপ্লয়ীয়ে যিমান HR ল'ব, তেওঁলোকক তাৰ 50% HR দিব লাগে। নেক্সট 2 নম্বৰটো কি কৈছে? 2 নম্বৰ যোনটো ডিচিশ্যন হৈছে, এইটো হ'ল অল ডিপাৰ্টমেণ্টছ টু ফ্ৰেম ছাৰ্ভিচ ৰুলছ এণ্ড মেক প্ৰভিজনছ ফৰ এটলিষ্ট 2 প্ৰমোশ্যনছ ফৰ অল। তো যিকোনো ডিপাৰ্টমেণ্টেই নহওক কিয়, তেওঁলোকে ছাৰ্ভিচ ৰুলটো বনাব লাগে এনেকৈ, যাতে যিকোনো এমপ্লয়ীৰ কমচে কম 2টা প্ৰমোশ্যন হ'ব লাগে। ছাৰ্ভিচ লাইফত তেওঁৰ কমচে কম 2টা প্ৰমোশ্যন হ'ব লাগে। এতিয়া 2টা প্ৰমোশ্যন হ'ব লাগে, ডেট মিনছ তাতকৈ বেছি হ'ব নোৱাৰিব নেকি? বেছি হ'ব পাৰিব, এটলিষ্ট 2টা হ'ব লাগে বুলি কৈছে। এতিয়া ধৰি লওক, কোনোবা এজন মানে কি হয়, টিচাৰ হৈ সোমাইছে, মানে এছিষ্টেণ্ট টিচাৰ হৈ সোমাইছে। তো তেওঁ কি হয়, এছিষ্টেণ্ট টিচাৰ হৈ সোমোৱাৰ পিছত এনেকুৱা হ'ব পাৰে যে এছিষ্টেণ্ট টিচাৰ হৈয়ে তেওঁ ৰিটায়াৰমেণ্ট লৈ ল'লে, হয়নে? তেওঁ ৰিটায়াৰ্ড হৈ গ'ল, এইটো হ'ব পাৰে। কিন্তু তেওঁ কি কৰিব? তেওঁৰ যদি ছাৰ্ভিচ লাইফটো 30 ইয়াৰ্ছ হয় বা 25 ইয়াৰ্ছ হয়, 35 ইয়াৰ্ছ হয়, যিমানেই নহওক, তেওঁ 10 বছৰৰ মূৰে তেওঁ ধৰি লওক আজি তেওঁ 2000 চনত যদি সোমাইছিলে, তেতিয়াহ'লে 2010 চনত তেওঁ এটা MSCP পাব, 10 বছৰৰ মূৰে পাই থাকে। 2020 চনত আৰু এটা MSCP পাব, আকৌ 2030 চনত এটা MSCP পাব। যদি যিমান দিনলৈকে তেওঁৰ ছাৰ্ভিচ আছে, তেনেকৈ 10 বছৰৰ মূৰে তেওঁ MSCP পাই থাকিব। তো সেইটো হ'ল MSCPটো হ'ল মনিটৰী এটা আপোনাৰ, যিহেতু আপুনি প্ৰমোশ্যন পোৱা নাই, বেলেগ এটা পষ্টত আপোনাৰ প্ৰমোশ্যন হোৱা নাই, আপোনাৰ ছাৰ্ভিচ যোনটো আপুনি পষ্টত সোমাইছে, সেই পষ্টটোৱে ছাৰ্ভিচ ৰুলে এলাউ নকৰে যে আপুনি বেলেগ এটা পষ্টত প্ৰমোশ্যন পাব। গতিকে আপোনাক MSCP দিয়া হয়। MSCPৰ কথাটো সেইটোৱে যে আপোনাক এটা মনিটৰী আপগ্ৰেডেশ্যন দিয়া হয়। নেক্সট এটা গ্ৰেড পে আপোনাৰ মানে প্লাছ হয়। তো ডেট মিনছ এটা ইনক্ৰিমেণ্ট আপোনাৰ প্লাছ হৈ যায়। তো সেইটো MSCP। কিন্তু এতিয়া কৈছে কি কমচে কম 2টা প্ৰমোশ্যন দিব লাগে। তো 2টা প্ৰমোশ্যন দিব লাগে, যিকেইটা পষ্টত, আকৌ সেই কথাটো থাকিব যে যিকেইটা পষ্টত আপোনাৰ প্ৰমোশ্যন দিব নোৱাৰে, একদম তাত কোনো স্ক'পেই নাই প্ৰমোশ্যন দিয়াৰ, তেতিয়াহ'লে আপোনাক MSCPয়ে দিব। কিন্তু ছাৰ্ভিচ ৰুলটো এনেকৈ বনাব দিছে চব ডিপাৰ্টমেণ্টত যে প্ৰতিজন মানুহে যাতে 2টা প্ৰমোশ্যন পায়। তো এইটো আমি চাব লাগিব, আগলৈ কেনেকৈ ছাৰ্ভিচ ৰুলখিনি মানে আমাৰ ক্ৰিয়েট হয়, সেইখিনি চাব লাগিব। 3 নম্বৰটো কি আছে? এইটো মষ্ট ইম্পৰ্টেণ্ট বস্তু। এইটো মানে কি কৈছে? OPSৰ বিষয়ত কৈছে। OPS অল্ড পেঞ্চন স্কিম, OPS টু বি এলাউড টু দ'জ গভৰ্ণমেণ্ট এমপ্লয়িজ হুজ ৰিক্ৰুটমেণ্ট প্ৰচেছ হেড ষ্টাৰ্টেড বিফৰ 1/1/2025। তো ইয়াত অলপ ভুল আছে, এইটো 2025 নহয়। যদি 2025 হ'লে হয়, তেতিয়াহ'লে মানে এতিয়ালৈকে যিমান মানুহ গভৰ্ণমেণ্ট অফ আছামৰ এমপ্লয়ী হয়, গোটেইখিনিয়ে OPS পাই গ'লে হয়। তাৰমানে এইটো এটা ডাঙৰ নিউজ হ'লহেঁতেন, কিন্তু এইটো অলপ প্ৰিণ্টিং মিষ্টেক আছে। এইটো 2005 হ'ব, মানে 2004লৈকে। এইটো অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টত ঘোষণা কৰা হৈছে যে 2004লৈকে যিসকলে কি কৰিছে, এপইণ্টমেণ্ট পাইছিলে, তেওঁলোকে কি কৰিব লাগে? OPSত তেওঁলোক যাব। যেহেতু NPS টো 2005ত আৰম্ভ হৈছিলে, তাৰমানে তাৰ আগৰখিনিয়ে কি কৰিব লাগে? OPSত থাকিব লাগে। এইটো ডিচিশ্যন অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টত হৈ গৈছে। তো তেনেকৈ আমাৰ আছাম গভৰ্ণমেণ্টতো এইটো 2005 হ'ব, 2025 নহয়, 2005। তো 1/1/2005ৰ আগত যিখিনি মানুহৰ এপইণ্টমেণ্ট প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছিলে, ডেট মিনছ এডভাৰ্টিজমেণ্ট যোনকেইটা পষ্টৰ কাৰণে এডভাৰ্টিজমেণ্ট 1/1/2005 চনৰ আগত ওলাইছিলে,
সেইকেইটা পোষ্টত চাকৰি পোৱা মানুহকেইজন যদি এতিয়া NPS পাই আছে তেওঁলোকক OPSত কনভাৰ্ট কৰিব লাগে। তো এইটো মানে বহুতৰ কাৰণে এইটো এটা সুবিধা হ'ব যিসকলে তেনেকুৱা অৱস্থাত আছে যে তেওঁলোক 2005 চনৰ আগত এপ্লাই কৰাৰ পিছতো চাকৰি পাইছে ধৰি লওক পিছত তেওঁলোকে NPS পাই আছে, গতিকে তেওঁলোকৰ কাৰণে এতিয়া এটা ভাল এটা খবৰ আহিছে যে তেওঁলোকে OPSত কনভাৰ্ট কৰিব পাৰিব। তেওঁলোকক অপশ্যন দিয়া হ'ব যে NPS বা OPS তেওঁলোক কোনটোত শ্বিফ্ট কৰিব বিচাৰে। যদি কোনোবা বিচাৰে যে NPSত থাকিব তেওঁলোক NPSতো থাকিব পাৰিব, আৰু যদি কোনোবা বিচাৰে যে OPSত যাব পাৰিব। কিন্তু এইটো বাৰে বাৰে কৈছোঁ যে এইটো কেৱল সেইসকল এমপ্লয়িজৰ কাৰণে যিসকলে নেকি 2005 চনৰ 1 জানুৱাৰীৰ আগত ওলোৱা পোষ্টত কাম কৰি আছে। নেক্সট কি আছে প্ৰমোশ্যন। কাৰ প্ৰমোশ্যন? জেইসকলৰ প্ৰমোশ্যন হ'ব। জেইসকলে লৈ জুনিয়ৰ ইঞ্জিনিয়াৰসকলে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পদলৈ কি কৰিব প্ৰমোশ্যন পাব। এইসকলে SDO পদত প্ৰমোশ্যন পাব। তো এইটো এটা ভাল খবৰ জেই বা এইসকলৰ কাৰণে। নেক্সট কি আছে কেবিনেট মেমৰেণ্ডাম টু বি মুভড ফৰ চেঞ্জিং ৰুল ৰিগাৰ্ডিং আপোন ঘৰ স্কিম। এইটো সকলোৰে কাৰণে যিসকলে আসাম গভৰ্ণমেণ্টত চাকৰি কৰি আছে সকলোৰে কাৰণে এটা ভাল খবৰ। বহুত মানুহে আপোন ঘৰত লোন লয়, হোম লোন লয়, হাউজিং লোন। তো হাউজিং লোনটো প্ৰথম যেতিয়া ওলাইছিল তেতিয়া আপোন ঘৰৰ আণ্ডাৰত 15 লাখ দিছিলে। তো 15 লাখটো এটা কেতিয়াবা এনেকুৱা হৈ যায় আজি যেনেকুৱা বৰ্তমান যেতিয়া মানে মূল্যবৃদ্ধি ইমান হৈছে যে 15 লাখত আপুনি খুব মানে টানাটানিকৈহে ঘৰ এটা বনাব পাৰিব যদি আপুনি তেনেকুৱা বিল্ডিং বনোৱাৰ চিন্তা কৰে। তো এতিয়া এইটো এনহেঞ্চ কৰি পেলাই 30 লাখ কৰিছে যে আপোনালোকে আপোন ঘৰত 30 লাখ কৰিব পাৰিব। নতুনসকলেতো 30 লাখলৈকে পায়ে, কিন্তু যিসকল পুৰণি আছে এক্সিষ্টিংসকলেও আকৌ কি কৰিব পাৰিব, এক্সিষ্টিং বেনিফিচিয়াৰিজসকলেও 30 লাখলৈকে এইটোক এভেইল কৰিব পাৰিব। ডেট মিনছ 15 লাখ আগত লৈছে, এতিয়া যদি তেওঁ আৰু অলপ ঘৰটোক যদি আৰু অলপ এক্সটেণ্ড কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ আৰু এটা 15 লাখ ল'ব পাৰিব। নেক্সট আছে ক্ৰিয়েশ্যন অফ পোষ্ট অফ হেড এছিষ্টেণ্ট ইন ডিষ্ট্ৰিক্ট লেভেল অফিচেছ। ডিষ্ট্ৰিক্ট লেভেল অফিচবিলাকত হেড এছিষ্টেণ্টৰ পষ্টটো ক্ৰিয়েট কৰিব লাগে বুলি কৈছে। এওঁলোক মানে ইনচাৰ্জ হৈ থাকে, মানে হেড এছিষ্টেণ্ট নৰ্মেলি বড়বাবু বুলি কয়। তো এই পষ্টটো ক্ৰিয়েট কৰিব লাগে বুলি কৈছে, এইটো কৰা হ'ব। নেক্সট 7 নম্বৰ আছে গ্ৰেজুৱেট স্কেল টু বি গিভেন টু দ'জ পোষ্ট হুজ ৰিকুইজিট এণ্ট্ৰি লেভেল কোৱালিফিকেশ্যন ইজ গ্ৰেজুৱেশ্যন। যিকেইটা পোষ্টৰ কাৰণে যিকেইটা পোষ্টত সোমোৱাৰ কাৰণে এণ্ট্ৰি লেভেলটো গ্ৰেজুৱেশ্যন আছিলে, এণ্ট্ৰি লেভেল কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন থাকে, তেওঁলোকে গ্ৰেজুৱেশ্যন পে স্কেল পাব, মানে গ্ৰেজুৱেট পে তেওঁলোকে পাব। গ্ৰেজুৱেট পে পোৱাৰ কথা সেইটোৱে যে 8,700 তেওঁলোকৰ গ্ৰেড পে হ'ব এটলিষ্ট। তো যিসকলে গ্ৰেজুৱেট এনেকুৱা পোষ্টত এপ্লাই কৰি সোমাইছে য'ত নেকি এডভাৰটাইজমেণ্টত লিখি দিয়া হৈছিলে যে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট লাগে, এনি গ্ৰেজুৱেট বুলি লিখে বা ছায়েন্স গ্ৰেজুৱেট, কমাৰ্চ গ্ৰেজুৱেট তেনেকৈ যদি লিখিছিলে, তো তেনেকুৱা পোষ্টত কৰি থকাৰ পিছত যদি তেওঁ 8700তকৈ কম পাই আছে, গ্ৰেড পে পাইছে, তেওঁলোকৰ এনহেঞ্চ হ'ব আৰু তেওঁলোকে 8700 পাই থাকিব। আৰু যদি কোনোবাই 8700 আগতে পাইছে তেতিয়াহ'লে তেওঁৰ কাৰণে কোনো চেঞ্জেছ নাহে। আৰু এটা আছে এনহেঞ্চিং আৰ্ণ লিভ ফ্ৰম 10 days to 30 days ফৰ স্কুল টিচাৰ্ছ। স্কুল টিচাৰসকলৰ কাৰণে, স্কুল টিচাৰ বুলি কৈছে গতিকে এইটো একদম আমাৰ LPৰ পৰা একদম হায়াৰ ছেকেণ্ডেৰীলৈকে আমি ক'ব পাৰোঁ, যে স্কুল গোটেইখিনি আৰু একদম প্ৰাইমাৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে স্কুল টিচাৰৰ যোনটো আনলিভ আছে, আনলিভটো 10 দিনৰ পৰা বঢ়াই পেলাই এইটো 30 days কৰিছে। তো এইটো এটা ভাল খবৰ, আপোনালোকে 30 days আনলিভ ল'ব পাৰিব বছৰত। তো সেইটো এইকেইটাই আছিলে ডিচিশ্যন। তো এইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে হয়তো। যদি কিবা বুজিবলৈ অসুবিধা হয় আপোনালোকে কমেণ্ট বক্সত মোক জনাব, মই সেইখিনি আকৌ এক্সপ্লেইন কৰি দিম আপোনালোকক। তো এইখিনি আছিলে। আৰু এইকেইটা মাইনছখিনি লিখিছে, মাইনছখিনি আমি চাব নালাগে কাৰণ কি আমি ডিচিশ্যনখিনি এই মাইনছটোৰ পৰাই আমাৰ ডিচিশ্যনখিনি বনোৱা হৈছে, গতিকে আমি ডিচিশ্যনখিনি চালোঁ অলৰেডি। তো এইখিনি আছিলে, ধন্যবাদ।